নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। এবাৰ গৰমে বৃদ্ধি কৰিব, অভিলেখ তাপমাত্ৰা বৃদ্ধি পাব। দেশৰ আটাইতকৈ মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু এই সংখ্যা বঢ়াৰো সম্ভাৱনা আছে, তাপমাত্ৰা বঢ়াৰো সম্ভাৱনা আছে। আৰু দেশত অতিপাত গৰম আৰু গৰমৰ দিনত আপুনি সাৱধানে থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। সঁচা জনাইছে মুহূৰ্তত দেশত অত্যাধিক গৰমে এতিয়া দহিছে। 26ত গৰমে ভংগ কৰিব অভিলেখ আৰু মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি হৈছে তাপমাত্ৰা। 2026ত অত্যাধিক গৰম হ'ব, স্বাভাৱিকতকৈ 4 পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে দেশৰ তাপমাত্ৰা। আৰু সেইবাবে সাৱধানে থাকিব লাগিব। মে মাহৰ ভিতৰত দেশৰ কোনো ঠাইত তাপমাত্ৰা 50 ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা আছে, 50 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে। আৰু এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত সমগ্ৰ দেশ। মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। মহাৰাষ্ট্ৰত 44 ডিগ্ৰী শৈক্ষিক আৰু অধিক বঢ়াৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত 44 পৰা 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু মহাৰাষ্ট্ৰৰ আকুলাত 44.2 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা হৈছেগৈ। অত্যাধিক গৰম আৰু এটা গৰমত ৰক্ষা নাইকিয়া হৈছে। বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকুলা আৰু অমৰাৱতীয়ে। আৰু বিদৰ্ভৰ নাগপুৰ, ৱাধা আৰু অমৰাৱতী এতিয়া বিশ্বৰ শীৰ্ষ 10খন তপ্ত চহৰৰ ভিতৰত আছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। আৰু এই সময়ছোৱাত আপুনি সতৰ্ক হৈ থাকিব লাগিব। আগন্তুক দিনত অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ। দেশত অত্যাধিক গৰমে এতিয়া দহি পেলাইছে ৰাজ্যৰ দেশৰ প্ৰান্তে প্ৰান্তে। বহুকেইখন ৰাজ্যত এতিয়া দেখিবলৈ পোৱা গৈছে অত্যাধিক গৰম। ইয়াৰ মাজতে কিন্তু দেখিবলৈ পোৱা গৈছে উত্তৰ পূবত গৰমৰ প্ৰভাৱ পৰা নাই। নাতিশীতোষ্ণ বতৰৰ মাজতে বিহুৰ আমেজ লৈ আছে অসমবাসীয়ে। ৰাতি হ'লে বৰষুণ দিছে, দিন হ'লেই ৰ'দ দিছে। উত্তৰ পূবৰ জনতা এতিয়া ভাগ্যশালী বুলি ক'ব লাগিব, ভাগ্যৱান হৈ আছে উত্তৰ পূববাসী। নাতিশীতোষ্ণ বতৰৰ মাজতে বিহুৰ আমেজ লৈছে অসমবাসীয়ে। জনাইছোঁ ৰাজ্যবাসী অতিকৈ ভাগ্যৱান, কিয়নো গৰমৰ প্ৰকোপ সহিব লগা হোৱা নাই। কিন্তু দেশত বৃদ্ধি পাইছে 26ত গৰমে ভংগ কৰিব অভিলেখ। স্বাভাৱিকতকৈ 4 পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব পাৰে দেশৰ তাপমাত্ৰা। আৰু মে মাহৰ ভিতৰতেই 50 ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা আছে তাপমাত্ৰাই। সাংঘাতিক গৰম হ'ব। আৰু এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত পৰিব সমগ্ৰ দেশ। মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত 44 পৰা 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। মহাৰাষ্ট্ৰৰ আকুলাত 44.2 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে। বিশ্বৰ আটাইতকৈ গৰম চহৰৰ তালিকাত স্থান লাভ কৰিছে মহাৰাষ্ট্ৰৰ আকুলা আৰু অমৰাৱতীয়ে। বিদৰ্ভৰ নাগপুৰ, ৱাধা আৰু অমৰাৱতীও এতিয়া বিশ্বৰ শীৰ্ষ 10খন তপ্ত চহৰৰ তালিকাত আছে। প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। আৰু আগন্তুক দিনত অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ। গৰমৰ প্ৰকোপে দহিছে এতিয়া দেশ। অত্যাধিক গৰম দেশৰ এতিয়া বিভিন্ন ৰাজ্যত অত্যাধিক গৰম। আৰু মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। জাৰি কৰা হৈছে এলাৰ্ট। অত্যাধিক গৰম হৈছে দেশত। তাপমাত্ৰা 50 ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। দেশৰ বিভিন্ন ৰাজ্যত এতিয়া অত্যাধিক গৰম দেখিবলৈ পোৱা গৈছে। গৰমৰ সময়তে সাৱধান হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব। সতৰ্কবাণী জাৰি কৰা হৈছে। জনাইছোঁ বিভিন্ন প্ৰান্তত এতিয়া দেশৰ বিভিন্ন প্ৰান্তত গৰমে সকলো অভিলেখ ভংগ কৰাৰ সম্ভাৱনা দেখা গৈছে। আৰু মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। অনাগত দিনত আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 26ত গৰমে ভংগ কৰিব অভিলেখ। বিশেষজ্ঞসকলৰ মতে 26ত গৰমে অভিলেখ ভংগ কৰিব। স্বাভাৱিক যি গৰম, স্বাভাৱিক তাপমাত্ৰাতকৈ 4 পৰা 8 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে যিহেতু তাপমাত্ৰা। মে মাহৰ ভিতৰত দেশৰ কোনো ঠাইত 50 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব। মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হৈছেগৈ। বিশেষজ্ঞসকলৰ মতে স্বাভাৱিকতকৈ 4 পৰা 8 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাব। মে মাহৰ ভিতৰত দেশৰ কেইবাখনো ঠাইত তাপমাত্ৰা 50 ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বিশেষজ্ঞসকলে। যি মানুহৰ জীৱন যাত্ৰাত গভীৰভাৱে প্ৰভাৱ পেলাব। অত্যাধিক গৰমে দহিব দেশবাসীক। আৰু মহাৰাষ্ট্ৰত তাপমাত্ৰা 44 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। এতিয়া ৰাজ্যখনৰ কেইবাখনো ঠাইত 44 পৰা 45 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু অসমত গৰম হোৱা নাই, গৰমে অসমক দহা নাই। অসমৰ নাতিশীতোষ্ণ বতৰৰ মাজত এতিয়া আছে। আৰু সেইবাবে অসমবাসী ভাগ্যৱান বুলি ক'ব লাগিব। দেশৰ বিভিন্ন
প্ৰান্তত এতিয়া গৰমে দহি পেলোৱা দেখিবলৈ পোৱা গৈছে ২৬ত গৰমে ভংগ কৰিব অভিলেখ বিশেষজ্ঞসকলৰ মতে ৫০ ডিগ্ৰী পৰ্যন্ত গৰম হ'ব পাৰে তাপমাত্ৰা হ'ব পাৰে আৰু স্বাভাৱিকতকৈ বৃদ্ধি পাইছে গৰম আৰু অত্যাধিক তাপমাত্ৰা এতিয়া মানুহৰ ওপৰত প্ৰভাৱ পেলাব পাৰে আৰু সেইবাবে আপুনি এই সময়ছোৱাত সতৰ্ক হৈ থাকিব লাগিব ভয়ংকৰ গৰম জনাইছো দেশৰ বেছিভাগ অঞ্চল ভয়ংকৰ গৰমৰ প্ৰভাৱত পৰিছে কিন্তু উত্তৰ পূবত এতিয়াও সুৰক্ষিত অৱস্থাত আছে উত্তৰ পূববাসী এতিয়াও ভাগ্যৱান সকলোকে সাৱধানতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে সতৰ্ক কৰি দিছে কিয়নো ভয়ংকৰ গৰমৰ প্ৰভাৱত পৰিব এতিয়া সমগ্ৰ দেশ আৰু খুব শীঘ্ৰেই ৫০ ডিগ্ৰী তাপমাত্ৰা অতিক্ৰম কৰিব দেখি আৰু ৫০ ডিগ্ৰী তাপমাত্ৰা হ'লে অত্যাধিক গৰম হৈ পৰিব গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সাৱধানতা অৱলম্বন কৰিব লাগিব দেশত যিহেতু বিভিন্ন ৰাজ্যত দেখিবলৈ পোৱা গৈছে ৪৪-৪৫ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হৈছে আৰু ইয়াৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৫০ ডিগ্ৰী পৰ্যন্ত যদি তাপমাত্ৰা হয় তেনেহ'লে ভয়ংকৰ বিপদ হ'ব ভয়ংকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰু গ্ৰীষ্মই প্ৰভাৱ পেলাব গৰমৰ দিনত কেনেদৰে সুস্থ হৈ থাকিব নিজকে সুস্থ কৰি ৰাখিব লাগিব বিশেষজ্ঞসকলৰ মতে গৰমৰ দিনত আপুনি সুস্থ হৈ থাকিব লাগিব সাৱধানতা অৱলম্বন কৰিব লাগিব গৰমৰ দিনত সুস্থ হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে কি কৰিব জনাই আছো গৰমৰ দিনত সাৱধানতা অৱলম্বন কৰিব লাগিব বিশেষজ্ঞসকলৰ মতে গৰমৰ দিনত পানী খাব লাগিব নেবুৰ চৰবত ডাবৰ পানী খাব লাগিব গ্লুকোজ পানী খাব লাগিব নিজকে বচাব লাগিব যেহেতু দেশত বৃদ্ধি পাইছে তাপমাত্ৰা ৪৪ পৰা ৪৫ ডিগ্ৰী তাপমাত্ৰা হৈছে আৰু ইয়াৰ তাপমাত্ৰা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৫০ ডিগ্ৰী পৰ্যন্ত যদি তাপমাত্ৰা হৈ পৰে তেনেহ'লে নিজকে কেনেদৰে ৰক্ষা কৰিব জনাই আছো পোছাক আৰু সাজ সজ্জাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব পাতল কাপোৰ পিন্ধিব লাগিব আপুনি ৰ'দৰ পৰা সুৰক্ষা পাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিয়লি যেহেতু ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰখৰ ৰ'দ আহে আৰু ৰ'দত বিশেষকৈ বাহিৰলৈ ওলাবলৈ নহ'ব ছাল কলা পৰিব পাৰে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে আৰু জনাই আছো ৰ'দৰ পৰা সুৰক্ষা কৰিব লাগিব খাদ্যভাস যিবিলাক মছলাযুক্ত খাদ্য বা সতেজ ফল মূল চালাড খাব লাগিব খোৱাৰ খাদ্যভাস সলনি কৰিব লাগিব স্বাস্থ্যসন্মত অভ্যাস কৰিব লাগিব ফ্ৰিজৰ ঠাণ্ডা পানীৰ পৰিৱৰ্তে আপুনি কলহৰ পানী খাব পাৰিব বাহিৰৰ পৰা পোনে আহিয়ে ফ্ৰিজৰ পানী বা ফ্ৰিজত থোৱা যিকোনো বস্তু আপুনি খাব যদি খায় তেনেহ'লে আপোনাৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে ষ্ট্ৰোকৰ লক্ষণ হ'ব পাৰে মূৰ ঘূৰোৱা বমি ছাল শুকান হোৱা ষ্ট্ৰোকৰ লক্ষণ দেখিব পাৰে গৰমৰ দিনত আপোনাৰ এইবিলাক অসুবিধা হ'ব পাৰে অত্যাধিক যিহেতু দেশত গৰম আৰু ৰাজ্যতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে শীঘ্ৰেই এতিয়ালৈকে উত্তৰ পূবত ইয়াৰ প্ৰভাৱ পৰা নাই নাতিশীতোষ্ণ অঞ্চল হৈ পৰিছে কিয়নো বিহুৰ সময়তে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীয়ে ইয়াৰ প্ৰভাৱ পৰা নাই কিন্তু শীঘ্ৰেই প্ৰভাৱ পৰাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে এতিয়া বিশেষজ্ঞসকলে ৫০ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হ'ব পাৰে ইয়াৰ পৰা আপুনি কেনেদৰে নিজকে সুৰক্ষিত কৰি ৰাখিব আৰু কি নিয়ম মানি চলিব জনাই আছো বিশেষজ্ঞসকলৰ মতে ভিতৰত থাকি অত্যাধিক যদি গৰম হয় তেনেহ'লে বাহিৰলৈ নোলাব আপুনি কিয়নো ভয়ংকৰ বিপদ হ'ব ছালত বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে ছালত প্ৰভাৱ পেলাব পাৰে অত্যাধিক গৰমে যিহেতু আপোনাক প্ৰভাৱ পেলাব পাৰে সেইবাবে ৰ'দৰ পৰা নিজকে সুৰক্ষা কৰি ৰাখিব লাগিব অত্যাধিক গৰম যেতিয়া হৈ থাকে বিয়লিৰ ভাগত ৰ'দৰ বাহিৰলৈ নোলাব ঘৰৰ ভিতৰতে সোমাই থকাৰ বাবে আহ্বান জনোৱা হৈছে পাতল কাপোৰ পৰিধান কৰাৰ বাবে আহ্বান জনোৱা হৈছে যথেষ্ট অত্যাধিক যিহেতু গৰম প্ৰচুৰ পৰিমাণে পানী খাব লাগিব আপুনি নেমু ডাব নাৰিকলৰ পানী খাব লাগিব পাতল কপাহী পোছাক পিন্ধিব লাগিব দুপৰীয়াৰ ৰ'দত বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ যেহেতু গ্ৰীষ্ম ৫০ ডিগ্ৰী যদি তাপমাত্ৰা হৈ পৰে তেনেহ'লে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিভিন্ন ধৰণৰ উপায় আপুনি অৱলম্বন কৰিব লাগিব জনাই আছো মহাৰাষ্ট্ৰত ইতিমধ্যে ৪৪ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হৈছে আৰু বিশেষজ্ঞসকলে এটা কথা জনাইছে যে ৫০ ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হ'ব পাৰে দেশত আৰু ৫০ ডিগ্ৰী যদি তাপমাত্ৰা হৈ পৰে তেনেহ'লে আপুনি নিজকে সাৱধানতা অৱলম্বন কৰিবই লাগিব কিয়নো নহ'লে আপোনাৰ সৈতে ভয়ংকৰ বিপদ হ'ব পাৰে অত্যাধিক যিহেতু গৰমে ধৰিব ২৬ত গৰমৰ অভিলেখ দেখিবলৈ পোৱা যাব ভাগ্যৱান উত্তৰ পূববাসী কিন্তু উত্তৰ পূবতো দেখিবলৈ পোৱা যাব গৰমৰ প্ৰকোপ দেখিবলৈ পোৱা যাব প্ৰচণ্ড গৰম হ'ব সমগ্ৰ দেশতে আৰু তাৰ পৰা যেতিয়া অত্যাধিক গ্ৰীষ্ম প্ৰবাহৰ পৰা কেনেদৰে আপুনি নিজকে ৰক্ষা কৰিব তাৰ বাবে আপুনি কিছুমান নীতি নিয়ম মানি চলিব লাগিব নিজকে ৰক্ষা কৰিব লাগিব সাৱধানে থাকিব লাগিব সতৰ্কতা অৱলম্বন কৰিব লাগিব বিশেষজ্ঞসকলে জনাইছে ২৬ত যদি গৰমে ভংগ কৰিব অভিলেখ স্বাভাৱিকতকৈ ৪ৰ পৰা ৮ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব দেশৰ তাপমাত্ৰা আৰু কোনো ঠাইত তাপমাত্ৰা ৫০ ডিগ্ৰী স্পৰ্শ কৰাৰ সম্ভাৱনা আছে আৰু সেইবাবে ভয়ংকৰ যিহেতু গৰমে দহিব সমগ্ৰ দেশ আৰু এই গৰমৰ সময়ছোৱাত অত্যাধিক গৰমৰ সময়ছোৱাত আপুনি নিজকে সুৰক্ষা কৰি ৰাখিব লাগিব সুৰক্ষিত কৰি ৰাখিব লাগিব
নহ'লে ভয়ংকৰ বিপদত পৰিব পাৰে অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ আগন্তুক দিনত দেশত অধিক ভয়ংকৰ হ'ব পাৰে গৰমৰ প্ৰকোপ গ্ৰীষ্ম প্ৰবাহক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী 50 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে আপুনি অনুমান কৰক যদি 50 ডিগ্ৰী তাপমাত্ৰা হয় তেনেহ'লে কিমান গৰম হ'ব তাৰ পৰা যেহেতু পৰিত্ৰাণ পাবৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিবই নহ'লে আপুনি বিপদত পৰিব পাৰে এপ্ৰিল মাহতে প্ৰচণ্ড গৰমৰ কবলত সমগ্ৰ দেশ আৰু এপ্ৰিল মাহতে গৰমৰ কবলত পৰিছে যেহেতু দেশ আৰু উত্তৰ পূবতো শীঘ্ৰেই অত্যাধিক তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে মহাৰাষ্ট্ৰত 44 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু 50 ডিগ্ৰী পৰ্যন্ত দেশত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ কথা বিশেষজ্ঞসকলে উল্লেখ কৰিছে আৰু যদি অত্যাধিক গৰম আহে তেনেহ'লে গৰমৰ দিনত আপুনি নিজকে সুৰক্ষা কৰি ৰাখিব লাগিব কেনেদৰে সুৰক্ষা কৰিব নিজকে জনাই আছোঁ গৰমৰ দিনত সুস্থ হৈ থাকিবলৈ আপুনি প্ৰচুৰ পৰিমাণে পানী খাব লাগিব ডাব নাৰিকলৰ পানী খাব লাগিব নেমু পানী খাব লাগিব পাতল কপাহী পোছাক পৰিধান কৰিব লাগিব দুপৰীয়া বাহিৰত নিজকে নোলাব দুপৰীয়া ৰ'দত বাহিৰলৈ নোলাব কিয়নো ৰ'দৰ প্ৰভাৱ পৰিব পাৰে বা ছাতি টুপি বা ছানগ্লাছ ব্যৱহাৰ কৰিব পাৰে পাতল আহাৰ ফল মূল বেছিকৈ মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব এই সময়ছোৱাত নিজকে সুৰক্ষা কৰি ৰাখক অভিলেখ ২৬ত গৰমে ভংগ কৰিব অভিলেখ দেশত বৃদ্ধি পাব গৰম অত্যাধিক গৰম হ'ব দেশত 50 ডিগ্ৰী পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা